পাৰ্চনেল লেভেলত তোমাৰ শত্ৰু কোন তোমাৰ খুব ভাল কেতিয়া হৈছে আৰু খুব বেয়া কেতিয়া হৈছে ট্ৰায়েল এটা দিছিলোঁ এছিয়া কাপৰ ইণ্ডিয়া টিমত সোমাইছিলোঁ কিন্তু কোভিডৰ কাৰণে ইণ্ডিয়াৰ পৰা টিম নপঠিয়ালে তো এখন কেঞ্চেল হ'ল তো সেইকাৰণে মোৰ টিমটোৱে মেডেল ল'লে কিন্তু মই নাপালোঁ মানে কথাটো তেনেকুৱা এনেকৈ অসমটো জংঘলৰ দেশ এনেকৈ বাহিৰত কয়নে আকৌ তোমাৰ লগত টুইন হয় বিক্ৰমে চুইমিং আৰু তুমি হ'লা আৰ্চাৰী মায়ে কিবা খেলে নেকি মায়ে বিয়া পতাৰ আগতে ফুটবল খেলিছিলে নমস্কাৰ অলিম্পিয়া স্পৰ্টছৰ আজি অনুষ্ঠানটো হৈছে অন্তৰংগ আলাপ আজি এজন খেলুৱৈ পাইছোঁ তেওঁৰ ক্ষেত্ৰখন অকণ বেলেগ আৰ্চাৰী ক্ষেত্ৰত আমি যিসকলে স্পৰ্টছৰ লগত জড়িত জাৰ্নেলিজম কৰি আছোঁ দীৰ্ঘদিন হঠাৎ এটা নাম পাই গ'লোঁ সেই নামটো হ'ল বিশাল চাংমাই তেওঁ আন্তঃৰাষ্ট্ৰীয় মেডেল জুনিয়ৰ লেভেলত তেওঁ পোলেণ্ডত তেওঁ কিবা মেডেল পাইছে গোল পাইছে তাৰপিছত আমি নিউজটো কৰিছোঁ কিন্তু বিশাল চাংমাই কোন কি কথা আমি ইমান নাজানো আজি আমাৰ লগত আছে বিশাল আমি ধৰি আনিছোঁ জেনেৰেলি অসমত নাথাকেই এনেই বোকাখাটত ঘৰ আজি আহিছে কাইলৈ ৰাতিপুৱাই ফ্লাইট আছে ক'ত যাবা মই আপোনাৰ দিল্লী যাম হাৰিয়ানা হয় আচ্ছা এইখিনি পাতি লওঁ প্ৰথম কথা হৈছে কি যে আৰ্চাৰী ক্ষেত্ৰখনত মানে আমি জানো যে জয়ন্ত তালুকদাৰৰ পিছত এটা জয়ন্ত তালুকদাৰৰ পাছত আৰ্চাৰী ক্ষেত্ৰখন বৰ বেছি উজ্জ্বল অসমৰ আমি দেখা নাই মাজতে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় মেডেল পাইছে সঞ্জয় বড়োহঁতে কেইবাগৰাকীও পাইছে নোপোৱা নহয় তেনেকৈ ওমেন্সৰ ভিতৰতো আছে কিন্তু ধাৰাবাহিকভাৱে আৰ্চাৰীৰ ক্ষেত্ৰত খুব এটা আগবাঢ়িব পৰা নাই তুমি বোকাখাটত থাকা হয় আৰু তোমাৰ এই যে বিক্ৰম তোমাৰ কি হয় টুইন ব্ৰাদাৰ বিক্ৰম চাংমাই হয় হয় তুমি ডাঙৰ সি ডাঙৰ বিক্ৰম ডাঙৰ তাৰপিছত তুমি মানে হৈছে বিশাল আচ্ছা তোমালোক দুই ভাই নেকি আৰু ডাঙৰ দাদা এজনো আছে আচ্ছা তেওঁ তোমাতকে হয়তো কেই মিনিটৰ ডাঙৰ বা কেই ছেকেণ্ডৰ ডাঙৰ হ'ব এনেকুৱাই হ'ব জেনেৰেলি বিক্ৰমে চুইমিং কৰে মানে প্ৰথম ক'ত শিকিছে চুইমিং প্ৰথম ময়ো শিকিছিলোঁ আমি চুইমিং শিকিছিলা হয় প্ৰথমতে মই আৰ্চাৰী আগত চুইমিঙে কৰিছিলোঁ ক'ত বোকাখাটতে শিকা বোকাখাটত ক'ত চুইমিং পুল আছে বোকাখাটত আছে আপোনাৰ টাউনতে আছে সৰু কিমান মিটাৰ 25 মিটাৰ হয় নেকি হয় আচ্ছা তাৰপিছত তাত শিকি পেলাই যেতিয়া অলপ ভাল হ'ব ধৰিলে তেতিয়া মানে আপোনাৰ যোৰহাটলৈ শিকিব গ'লো দুই গৈছে হয় সেইটো আপোনাৰ 2010-11 মানৰ কথা তাৰপিছত যোৰহাটত মই দুবছৰ কৰিলোঁ তাৰপিছত মই চুইমিং এৰি আৰ্চাৰী আহিলোঁ তাৰপিছত সি চুইমিং কণ্টিনিউ কৰিলে তাৰপিছত তুমি আৰ্চাৰীটো ক'ত পালা তুমি মই একচুৱেলি মই টিভিত চাইছিলোঁ টু বি অনেষ্ট মানে বহুত ইণ্টাৰেষ্টিং টাইপ লাগিলে অলপ দেখিবলৈ তো তেতিয়া ভাবিলোঁ মানে আৰ্চাৰীকে কৰিম বুলি তাৰপিছত তেনেকৈ আৰ্চাৰীত অহা হ'ল তুমি চুইমিঙৰ পৰা আৰ্চাৰীলৈ চিফ্ট কৰিছা হয় বাহ আজি দুইটাৰ হাততে আজি ইণ্টাৰনেশ্যনেল মেডেল আছে হয় ভাল লাগিছে এইটো ক'বলৈ ভাল লাগিছে দুই যমজ ভাতৃ জেনেৰেলি আমি যমজ ভাতৃ বুলিলে কি বুজি পাওঁ যে এজনে যিটো কৰে ইজনেও সেইটো কৰে কিন্তু তোমালোক মানে সম্পূৰ্ণ উল্টা তেওঁ চুইমিং কৰে বিক্ৰম চাংমাই ইন চুইমিং এতিয়া ডুবাই অপেনত তেওঁতো মেডেল পাইছে দুটাকে মেডেল পাইছে আমি জানো তেওঁ চুইমিঙত থাকি গ'ল আৰু তুমি আৰ্চাৰীলৈ গুচি আহিলা আৰ্চাৰী তুমি কেতিয়া আৰ্চাৰী তোমাৰ কি মেডেল মানে কি আৰ্চাৰী অসমত তুমি খেলিছা অসমততো মই ইণ্টাৰ ডিষ্ট্ৰিক্ট বহুত কমেই খেলা মানে মই আপোনাৰ আগতে খেলা যিমান খেলাত 2016 আগত যেতিয়া মই অসমত আছিলোঁ তাৰপিছৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্টটো খেলা নাই বাকী নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেলহে মোৰ খেলা হৈছে নেশ্যনেল খেলিছা হয় নেশ্যনেল কি আছে তোমাৰ মেডেল নেশ্যনেল মোৰ লাষ্ট টাইম 2022 জুনিয়ৰ নেশ্যনেলত মেডেল আছিলে আপোনাৰ গোৱাত হৈছিলে হয় ব্ৰঞ্জ আছিলে তাত কি কোনটো হেৰিত ৰিকাৰ্ভত হয় তাৰপিছত 2023ত আপোনাৰ খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে আপোনাৰ এমপিত হৈছিলে তাত মোৰ এটা চিলভাৰ আৰু এটা ব্ৰঞ্জ আছিলে
তাৰপিছত এতিয়া নাই আৰু এতিয়া তাৰপিছত জুনিয়ৰ নেশ্যনেল হৈছিলে বাট তাত নাহিলে বাৰু এবাৰ আকৌ আছে এতিয়া তুমি এতিয়াও জুনিয়ৰ এতিয়াও হয় লাষ্ট ইয়েৰ জুনিয়ৰ আছে লাষ্ট এজৰ কথা আছে তাৰপিছত তুমি চিনিয়ৰ যাবা তাৰপিছত মই চিনিয়ৰ পাৰ্টিচিপেট কৰিব পাৰিম হেৰি তুমি বৰ্তমান আছা ক'ত মানে তুমি পুনেত থকা বুলি মই শুনিছিলো হয় মই আপোনাৰ পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত আছিলোঁ কেতিয়াৰ পৰা 2017 1 জুন তেতিয়াৰ পৰা মই আপোনাৰ পুনেতে থাকা তাৰপিছত এতিয়া মই ছুটীত আহিছিলোঁ তাৰপিছত এতিয়া মোৰ কোচ যোনজন আছিলে পুনেত তেওঁ মানে আৰ্মি এৰিয়া হয় তো মানে তেখেতক RTU কৰা হৈছিলে মানে ইউনিট যাবলগীয়া হয় মানে এটা টাইম পিৰিয়ডৰ পিছত তো তেখেত গুচি গ'ল কাৰণে মই এতিয়া পুনেৰ পৰা এৰি পেলাই মই আপোনাৰ হাৰিয়ানা যাম তাত NCOE আছে তাত কৰিম প্ৰেক্টিচ এটো কি সাইৰ আন্ডাৰ সাই আন্ডাৰ হয় সাইৰ আন্ডাৰত আছে তাতে স্পন্সৰ কোনে কৰিব নে এটো গভৰ্ণমেণ্টে ইয়ে কৰিব মানে স্পন্সৰ মানে আপোনাৰ খেলো ইণ্ডিয়া স্কিমত আছো মই তো হেতু ট্ৰান্সফাৰ কৰাইছো মানে আপোনাৰ পুনেৰ পৰা আচ্ছা তোমাৰ হেতুলৈ কোনো প্ৰবলেম নহব নাই তুমি খেলা পঢ়া দুইটা চলাই থাকিব পাৰিবা হয় পঢ়াটো মই আপোনাৰ পাঞ্জাবত চলি আছে কোন কলেজ বা কোন মোৰ পাঞ্জাবত গুৰু কাশী ইউনিভাৰ্চিটি তুমি এতিয়া কোনটো কি 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 পঢ়ি আছা তুমি কোন মই BA কৰি আছো এতিয়া তুমি হাই সেকেন্ডাৰী অলৰেডি পাছ হলো মই ক্লিয়াৰ কৰিলা মানে 10+2 ক্লিয়াৰ কৰিলা হয় হয় এতিয়া তোমাৰ বো বা হেৰি এইবিলাক সব মানে হেৰি গভৰ্ণমেণ্টে দিয়ে নাই একচুয়ালি আগতে যেতিয়া তাত আছিল পুনে থাকোতে তেতিয়া মানে তেহেতৰ ফালৰ পৰা দিয়া আছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা এই যে আৰ্মি পুনে য'ত আছিল বুলি ক'লো হয় হয় তো তাৰ পিছত অলপ চলপ মেডেল দি পেনে অলপ স্পন্সৰ আহে তো স্পন্সৰৰ পৰা এনেকে পইচা পায় তো তেনেকে জমা কৰি মানে এতিয়া যিমানখিনি ইকুইপমেন্ট আছে সব মোৰ নিজৰ পাৰ্সোনেল হয় এতিয়া তুমি বটো নিজে কিনিব লাগিব হয় এতিয়া নিজে কিনা হয় মোৰ তোমাৰ আছে নে বো এতিয়া আছে নিজৰ কিমান দাম মোৰ ওচৰত যিমান আছে টোটেল 5 লাখ মান পৰিব কেখন বো আছে এখন বো এখনেই কিন্তু তাৰ বাকি বস্তুখিনি সব মিলাই মিলি এৰাউণ্ড 5 লাখ হৈ যায় এইটো কাৰণে আৰ্চাৰি বহুতে ল'বলৈ কোন দিগদাৰ পায় হয় কাৰণ আমাৰ অসমৰ বিভিন্ন ঠাইত আৰ্চাৰি এটা মানে কি ধেনুকাৰ মৰা প্ৰতিযোগিতা বা আমিতো বো মানে কি বুজো এতিয়া আৰ্চাৰি কম্পাউণ্ড ৰিকাৰ্ভ এইবিলাক তোমালোকে বুজি পোৱা আমাক অলপ বুজাই দিয়া যে হোৱাট ইজ কম্পাউণ্ড বো হোৱাট ইজ ইণ্ডিয়ান ৰাউণ্ড হোৱাট ইজ আমি শব্দবিলাক জানো কিন্তু ইমান ডিটেইলছত আমি নাজানো সঁচা কথা কৈছো তুমি অকমান বুজাই দিয়াচোন কম্পাউণ্ড ইণ্ডিয়ান ৰাউণ্ড তাৰপিছতে এই যে ৰিকাৰ্ভ আপোনাৰ ইণ্ডিয়ান ৰাউণ্ড বুলি ক'বলৈ গ'লে ইণ্ডিয়ান ৰাউণ্ডটো অকল ইণ্ডিয়াতহে হয় সেইটো ইণ্ডিয়াতে মেনুফেকচাৰ হয় আৰু ইণ্ডিয়াৰ ভিতৰতহে হয় কম্পিটিশ্যন সেইটো বিগিনাৰ্ছৰ কাৰণে ল'ব পাৰে একদম নতুন বোলে আৰম্ভ কৰিছে তুমি লৈছিলা মই লৈছিলো হয় নেকি হয় সেইটো ৰাউণ্ড সেইটো মই 5 বছৰ কৰিলো সেইটো ইভেন্ট আচ্ছা ইণ্ডিয়ান ৰাউণ্ড দি আৰম্ভ কৰিব পাৰি কোনো প্ৰবলেম নহয় নাই সেইটো নেশ্যনেললৈকে আছে আপুনি নেশ্যনেললৈকে খেলিব পাৰে ইণ্ডিয়ান ৰাউণ্ডত খালি ইণ্ডিয়াৰ বাহিৰত যাব হলে কিন্তু আকৌ আপুনি ৰিকাৰ্ভ বা কম্পাউণ্ডৰ ভিতৰত ইভেন্ট এটা চুজ কৰিব লাগিব আচ্ছা মই এনেই তোমাক সুধিছো মই নাজানো জয়ন্ত তালুকদাৰৰ কি হেৰি কি আছিলে তেওঁৰ কি ৰিকাৰ্ভৰ আছিলে আৰু আমাৰ অসমত যিকেইজন আৰ্চাৰ আছিলে তুমি কেইটামান নাম কোৱাচোন তুমি যদি জানা সঞ্জয় গৰু প্ৰমিলা বা আছে আৰু ইমান মুকেশ বড়ো আছে হয় প্ৰডাকশ্যন আছে এইবিলাক সব কি ৰিকাৰ্ভ হয় নেকি আচ্ছা ৰিকাৰ্ভ বো এখনটো মানুহে যিকোনো ফেমিলিয়েটো বোৰ বিয়েৰ কৰিব নোৱাৰে এইটো কি গভৰ্ণমেণ্টে কিবা দিয়ে তুমি যিটো জানা আৰু সেইটো ক'বা মানে আপুনি যদি ক'বাৰ ইনষ্টিটিউট বা যদি সাই জয়েন কৰি লয় বা কোৱা NCOE জয়েন কৰি লয় তেতিয়া মানে আপুনি জয়েন কৰাৰ পিছত তেহেতিয়ে আপোনাক দিব আপুনি খেলি পেনাই ঘূৰাই দিব লাগিব যেতিয়ালৈকে আছে তেতিয়ালৈকে আপুনি খেলিব পাৰে তেনেকুৱা তুমি তাৰমানে এতিয়া পুনে আৰ্মি ইনষ্টিটিউট তুমি তো শিকিবলৈতো যথেষ্ট সুবিধা পাইছা হয় তুমি অকল কোচজনৰ কাৰণে তুমি শিফট কৰি দিলা নেকি হয় এতিয়া মানে আপুনি মই 2017 যেতিয়া পৰা গৈছিলো 6.5 বছৰ তেখেতৰ আন্ডাৰতে কৰিলো এতিয়া গুছি গলে আপোনাৰ হেৰি হয় না আপোনাৰ অলপ এইটো তুমি বুজিবা ভাই আমি ইমান ডিটেইলছ নবুজো মোটামুটি মই এইটো কথা জানো যে পুনে আৰ্মি ইনষ্টিটিউটত আমাৰ শিৱ থাপা বক্সাৰ
দুবাৰৰ অলিম্পিয়ান শিৱ থাপাই 6 বছৰ বয়সতে মানে কৰিছে পুনে আৰ্মি ইনষ্টিটিউট আছে আমি যিটো শিৱ থাপাৰ পৰিয়ালৰ লগত যিটো 6 বছৰৰ পৰা এই বক্সিঙৰ কাৰণে তাত আছে বা আমাৰ এতিয়া আৰু মানে ৱেইট লিফটাৰ বহুত আছে সিদ্ধান্ত গগৈ মোৰ লগৰে হয় চিনেমা আচ্ছা এইটো আমাৰ মানে সোণাৰী ল'ৰা তাৰপিছত এনেকে আৰু আছে নেকি অসমৰ আৰু আছে প্ৰবাল বুলি আছে এজন ৱেইট লিফটিঙৰ নীৰজ প্ৰধান বুলি আছে ৱেইট লিফটিং গুৱাহাটীৰে হয় তাৰপিছত ডাইভিঙৰ ল'ৰা এটা আছে ৰূপম বুলি ডাইভিং এতিয়া অলপতে মেডেল হয় হয় ৰূপম গগৈ বুলি ক'ৰ জানো ঘৰ গোলাঘাটৰে সি কি মেডেল কিবা এটা মেডেল মাৰিছে সি ৰিচেণ্টলি ক'ৰবাত গৈছিলে খেলিব ইমানটো কণ্টেক্ট নাই কিন্তু গ'ল মাৰিছে সি গ'ল মাৰিছে কিন্তু কি টুৰ্ণামেণ্ট আছে মই জাষ্ট পাহৰি গৈছো আমি নিউজটো কৰিছো কিন্তু আচ্ছা যে কি নাম তুমি যেতিয়া প্ৰথম আৰম্ভ কৰা তেতিয়া ইণ্ডিয়ান ৰাউণ্ড দি আৰম্ভ কৰিছা বটো তুমি নিজে কিনিছা হয় হয় সেইটো আপোনাৰ বেছি নপৰে তেতিয়া 4000 5000 হে পৰে সেইটো অকল ইণ্ডিয়ান ৰাউণ্ড বোলা ইণ্ডিয়ান ৰাউণ্ড হয় মানে ইণ্ডিয়ান ৰাউণ্ডত প্ৰেক্টিচ কৰি পেলাই তাৰপিছত তোমাৰ এইবিলাক কি ক'লে এই যে ৰিকাৰ্ভ বা কম্পাউণ্ড এইবিলাক ল'বলৈ অসুবিধা নহয় অলপ হয় আৰু মানে অলপ ডিফিকাল্টি লেভেলটো বাঢ়ি যায় আপোনাৰ মই এই ৰিকাৰ্ভ এখন এই তেতিয়া চাইট আছিলে দেই তেতিয়া মই এখন মোক ক'লে যে কোচ এজন আছিলে মোক ক'লে এনেই ধেমালি কৰি গ'লে এখন ধৰক আপুনি এনেকে ধৰি থাকক মাৰিব নালাগে মই ধৰি থাকি বাপৰে বাপ কিমান হয় বহুত গধুৰ হয় আপোনাৰ এখন দেখাত আপোনাৰ সহজ লাগিব পাৰে বোলে এনেই টানি মাৰি আছে কিন্তু আপুনি উঠাব আপুনি টানিবই নোৱাৰিব তেনেকুৱা আৰু তোমালোকৰ ঘৰত তোমাৰ দেউতাই কিবা খেলিছে নাই খেলা দেউতাই নাই খেলা ব্যৱসায় কৰে তেখেত মই জানো মানে মই মোৰ লগত পাৰ্চনেলি এনেই ফোনাফোনি আছে তোমালোকৰ কাৰণেই আচলতে যোগাযোগ হৈছে আৰু কিটো আৰু তাৰপিছত তোমাৰ দাদাই কি কৰি আছে দাদাই পঢ়ি আছে এতিয়া ফিজিকেল এডুকেশ্যন হয় ডিব্ৰুগড়ত তেওঁ কিবা খেলিছিলে তেওঁ এতিয়া ৰেছলিং খেলি আছিলে কিন্তু বুজিছো মানে পঢ়া আৰু হেৰি তোমালোকৰ 3টাই ল'ৰা ছোৱালী ল'ৰা 3টাই দাদাই কৰে মানে ৰেছলিং খেলে আকৌ তোমালোকৰ টুইন বিক্ৰমে চুইমিং আৰু তুমি হলা আৰ্চাৰী মায়ে কিবা খেলে নেকি মায়ে বিয়া পতাৰ আগতে ফুটবল খেলিছিলে তাৰপিছত এতিয়াও খেলে এতিয়া মাষ্টাৰ্ছত খেলে মানে গোটেই মানে এটা মানে এনেই মই আজি বোকাখাটৰ এই পৰিয়ালটোক মানে মই আচৰিত পাইছো তোমাৰ দেউতাই চাগে একো খেলা নাই দেউতাহে নাই খেলা আচ্ছা মাকে খেলে মাষ্টাৰ্ছ আগত ফুটবল খেলিছিলে এজন এতিয়া ডাঙৰজনে ৰেছলিং খেলে মানে মল্লযুঁজ যিটো অসমত মানে খুব কম পোৱা যায় মল্লযুঁজ অসমত খুব কম মানে ৰেছলিংটো খুব কম তথাপিও সেই দাদাৰ নাম কি অবিনাশ চাংমাই এই ৰেছলিং খেলে আৰু ফিজিকেল এডুকেশ্যন পঢ়ি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু তোমালোক দুইজনটো এজন চুইমিং এজন আৰ্চাৰী এই পৰিয়ালটোক মানিছো দেই খেল বস্তুটো কি এই পৰিয়ালটোক ওচৰত গ'লে হৈ গ'ল মানে প্ৰত্যেকজনে খেলত আৰু অকল খেলাই নহয় তেওঁলোকে একোটা স্তৰলৈকে গৈছে তোমাৰ ইণ্টাৰনেশ্যনেল মেডেল এটা আছে কি আছে মোৰ আপোনাৰ এতিয়ালৈকে মই 4খন ইণ্টাৰনেশ্যনেল খেলিছো আপোনাৰ প্ৰথম 2019ত খেলা বাংলাদেশত তাত আপোনাৰ টিমত গ'ল্ড আছিলে ইণ্ডিভিজুৱেল ব্ৰঞ্জ আছিলে এইটো জুনিয়ৰ সেইটো লেভেল সিনিয়ৰ লেভেলে আছিলে কিন্তু মানে ইমান এটা ফাইট নাছিলে সিনিয়ৰ লেভেলৰ হিচাপত টুৰ্নামেণ্টৰ নাম কি 3rd ISSF ইণ্টাৰনেশ্যনেল সলিডাৰিটি আৰ্চাৰী চেম্পিয়নশ্বিপ কিমান মানে ষ্টেট আহিছিলে তাত আপোনাৰ 26টা মান কাণ্ট্ৰি আহিছিলে চাগে হয় নেকি হয় কোৰিয়া এইবিলাকো আহিছে নেকি কোৰিয়া অহা নাছিলে কিন্তু এনে বাকী আহিছিলে অলপ USA নাই সেইবিলাক অহা নাই আচ্ছা কোৰিয়া USA অহা নাই বাকী কাজাকিস্তান বাংলাদেশটো আছিলে হয় আৰু আছিলে ইমান মনত নাই বুজিছো তাতেতো তোমাৰ মেডেল লাগিছে এটা টিম ইভেন্টত এটা ইণ্ডিভিজুৱেলত আচ্ছা সেইটো 19ত গ'ল হয় আৰু এটা খেলিছিলো 2019ত আপোনাৰ ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ক'ত আছিলে সেইটো মেড্ৰিড স্পেইন আচ্ছা তাত আপোনাৰ মেডেলটো নাছিলে অকল পাৰ্টিচিপেশ্যনে আছিলে আচ্ছা তাততো ইউথ মানে আৰু মানে সব আহিছে আৰু ৱৰ্ল্ডৰ সব গোটেই ৱৰ্ল্ডৰ আপোনাৰ কোৰিয়া USA সব বুজিছো তাৰপিছত আৰু এটা এইটো গ'ল 19ত হ'ল তেতিয়া কোভিডৰ আগত কোভিডৰ ঠিক আগে মানে আচ্ছা
তাৰপিছত কোভিড লাগি গ'ল। তাৰপিছত কোভিডত তুমি ক'ত আছিলা? কোভিডত কোনে? মই ট্ৰায়েল এটা দিছিলো এছিয়া কাপৰ। ইণ্ডিয়া টিমত সোমাইছিলো, কিন্তু কোভিডৰ কাৰণে ইণ্ডিয়াৰ পৰা টিম নপঠিয়ালে, তো সেইখন কেঞ্চেল হৈ গ'ল তেনেকে। তাৰপিছত 2020ত 10ৰ এক্সাম দি পেলাই ঘৰ আহিছো, তেতিয়া কোভিড আৰম্ভ, লকডাউন আৰম্ভ হৈছে ইণ্ডিয়াত। তেনেকুৱা তুমি লকডাউনটো ঘৰতে 6 মাহ নে 9 মাহ মান ঘৰত থাকিলো। হয়, ঘৰতটো প্ৰেক্টিচ নাই? ঘৰত প্ৰেক্টিচ নাই, এনেই অলপ টাৰ্গেট লাগি আছে, ঘৰতে লগাই থৈছিলে মা দেউতাই, তাতে অলপ চলপ কৰা হয় আৰু মানে। কেনেকে মোক বুজাই দিয়া। আপোনাৰ এনেকেতো আমি এনেই ডিষ্টেঞ্চ মাৰো 70 মিটাৰ, কিন্তু ৱাৰ্ম আপৰ কাৰণে বা যদি ভুল চুল ঠিক কৰিবলৈ আমি শ্বৰ্ট ডিষ্টেঞ্চো মাৰিব পাৰোঁ, 5 মিটাৰ 4 মিটাৰ। তো সেইটো ঘৰতো লগাই ল'ব পাৰি আৰু, ইমানটো জেগা আছে আৰু। পিছফালে ঘৰৰ বেক চাইডত 4 মিটাৰ আপোনাৰ এইডোখৰ পৰা এইডোখৰ আৰু, বেছি দূৰ নহয়। এনেই মাৰিবলৈ মানে। বুজিছো। এই ৰিকাৰ্ভ দিয়ে মাৰিছা? হয় হয়। মানে কোভিডৰ সময়তো তুমি ঘৰত প্ৰেক্টিচ কৰি আছিলা? আচ্ছা, তাৰপিছতে সেই ট্ৰায়েলটো যোনটো হৈছিলে মই কৈছিলো আপোনাক যে, এছিয়া কাপৰ ট্ৰায়েলটো, টিম নপঠালে। তাৰপিছত 2021ত আকৌ এটা হৈছিলে ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ট্ৰায়েল, আকৌ এটা দিলো, তাতো পাইছিলো। এতিয়া তাত চিলেকশ্যন হৈ পিনে মই আপোনাৰ পোলেণ্ড গৈছিলো। কিমানজনীয়া টিম আছিলে ইণ্ডিয়াৰ? আণ্ডাৰ 18ৰ টিম আছিলে। কিমানজনীয়া? 3জন অকল। আচ্ছা। হয়, অকল 3জনে চিলেক্ট কৰে মানে। বুজিছো। টপ 3 চিলেক্ট কৰে। পোলেণ্ডত গ'লা? সেইটো কি আছিলে? সেইটো ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপে আছিলে। তাত আপোনাৰ টিম আৰু মিক্স টিমত গ'ল্ড আছিলে আৰু ইণ্ডিভিজুৱেল ব্ৰঞ্জ আছিলে। হয়, তাৰপিছত ইণ্ডিভিজুৱেল যে ব্ৰঞ্জ আছিলে সেইটো কিহত আছিলে, মানে কিমান মিটাৰ? এই আপোনাৰ 70 মিটাৰে হয় গোটেই। আচ্ছা আচ্ছা, 70 মিটাৰ। টিম মিক্স টিম ইণ্ডিভিজুৱেল সব 70 মিটাৰ। আচ্ছা। এইটো পোলেণ্ড গ'ল। হয়, সেইটো পোলেণ্ডৰ টুৰ্ণামেণ্টৰ নাম আকৌ ৰিপিট কৰি মানে কয়, ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। তাততো গোটেই ৱৰ্ল্ডৰ ঠাচা ফুল আহিছে আৰু। আচ্ছা, দেন তাৰপিছত লাষ্ট ইণ্টাৰনেশ্যনেল মোৰ আছিলে 2022ৰ ডিচেম্বৰত। সেইটো আছিলে আপোনাৰ এছিয়া কাপ। ক'ত হৈছিলে? এইটো আপোনাৰ চাৰ্জা হৈছিলে, UAE, ডুবাই চাইডত আৰু। তো তাত মোৰ টিমৰ মেডেল আছিলে, বাট মই টিমত মানে আপোনাৰ ইণ্টাৰনেশ্যনেলত হয়তো 3টা মানুহ যায় প্লেয়াৰ, হয়তো 4টা যায়। তো সেই কম্পিটিশ্যনত 4জন যায়। আৰু যোনটো ইণ্টাৰনেশ্যনেলত টিম ফাইট হয় তাত অকল 3জনে খেলে, 4 নম্বৰতে নেখেলে। তো মই 3 পইণ্টৰ কাৰণে আপোনাৰ 4 নম্বৰত আহিলো। তো সেইকাৰণে মোৰ টিমটোৱে মেডেল ল'লে, কিন্তু মই নাপালো মানে, কথাটো তেনেকুৱা। ইণ্ডিভিজুৱেল ৰেংকিং মোৰ তাত 14 আছিলে। টুৰ্ণামেণ্টৰ নাম কি আছিলে? এছিয়া কাপ। এছিয়া কাপত। তোমাৰ কোচজনৰ নাম কি? মোৰ কোচজনৰ নাম হৈছে ভিমলেন্দৰ পাণ্ডে। তেওঁৰ কিবা এচিভমেণ্ট আছে? তেওঁ নিজে খেলা বা? তেখেতে নিজে ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছিলে, জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। 2011-12 মানত খেলা তেখেতে। তেওঁ মানে পুৰা মানে এইটো কোচটোক পেচা হিচাপে লৈছে, কোচিংটো পেচা হিচাপে লৈছে তেওঁ। তাৰপিছত আৰু তোমাৰ নেক্সট কিবা এতিয়া টাৰ্গেট আছে নেকি যে এইটো আমুকটো টুৰ্ণামেণ্ট কৰিম? নেক্সটটো আপোনাৰ এতিয়া জুনিয়ৰ আৰু চিনিয়ৰ নেশ্যনেল আছে এইটো বছৰ। এতিয়ালৈকে ডেট ছেট হোৱা নাই, এতিয়া অলিম্পিকৰ পিছত হ'ব, যি হয় মানে বছৰৰ লাষ্টৰ ফালে হ'ব। তাত ভাল কৰিব লাগিব। ভাল আৰ্চাৰ হ'বৰ কাৰণে কি কিটা গুণ লাগে? মই তোমাক পণ্ডিত বুলি মই সোধা নাই ভাই, মই জানো তুমি শিকি আছা, তুমি জাষ্ট জুনিয়ৰতে আছা, এতিয়া জুনিয়ৰ লেভেলতে তুমি কমপ্লিট কৰি আছা। তুমি কোনকেইটা কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি তুমি ভাবা? ফাৰ্ষ্ট অফ অলটো আপোনাৰ ডিচিপ্লিনটো লাগিব, আৰু ডিটাৰমিনেশ্যন লাগিব, আৰু হাৰ্ড ৱৰ্ক লাগিব। মেডিটেশ্যনো কৰা হয়। মাথাটো একদম ঠাণ্ডা ৰাখিব লাগে। যিটো খেল দেখি পেলাই যিটো গম পোৱা যায়, আপুনি মাৰি থাকোঁতে যেনিবা ছাপ'জ অন গ্ৰাউণ্ড আছে, পেক মাৰি আছে, তেতিয়া যদি মাথাত কিবা বেলেগৰ কিবা আহি যায় মানে থটছ, তেতিয়াই গড়বড় হৈ যায়। তেনেকুৱা টাৰ্গেট মিছ হৈ যাব। মিছ মানে আপোনাৰ বেয়া হ'ব, পইণ্টছ কমি যায় মানে মাৰিলে। হয় নেকি? হয়, মানে যিমানটো আপুনি দিব লাগিছিলে 100% সেইটো ডিষ্ট্ৰেকশ্যন হৈ যায় তাত। সঁচাকৈ হয়নে? হয়। সেইকাৰণে স্পৰ্টছ চাইক'লজি শব্দটো আজিকালি আহিছে নহয়? হয়, আৰু আপোনাৰ প্ৰেছাৰ ল'লেও বহুত বেয়া হয়। ভয় লাগিলে আপুনি ভাবিব ভয় লাগিব নালাগে, আপুনিও গম পায় ভয় লাগিব নালাগে, কিন্তু সেই তাত থিয় হ'লে আপোনাৰ নিজেই হৈ যায়, মানে আপোনাৰ হাৰ্টবিট বাঢ়ি যাব তেনেকুৱা। সেইবিলাক যোনে অভাৰকাম কৰে তেহেঁতৰে ভাল হয় আৰু। হয় মানে
প্ৰব্লেম কি হয় তুমি টাৰ্গেট কিয় 10 পইণ্ট কিয় মাৰিব নোৱাৰিলা ধৰা মই কথা এটা কৈছো তোমাক কিয় মানে কি কাৰণত হ'ব পাৰে সেইটো আপোনাৰ শ্বুটিং যোনটো ফৰ্ম হয় আপুনি শ্বুটিং আমাৰ আৰ্চাৰীত কি কৰে মানে আপুনি যদি 100ডাল কাৰ মাৰে 100ডালে সেম মাৰিবলৈ প্ৰেক্টিছ কৰা হয় প্ৰত্যেকবাৰ একে মাৰিব তেতিয়া একে লাগিব যদি অলপো ইয়াত অলপ মানে 19-20 যদি ফাৰ্ক হৈ যায় তাত ইম্পেক্টটো অলপ বেছি হয় তো সেইটো অলপ যদি আপোনাৰ ভুল হৈ যায় তেতিয়া তাত গৈ মানে 10ৰ জেগাত 9 লাগিব পাৰে 8 লাগিব পাৰে তেনেকুৱা এনে আমি খেল দেখো মানে খেল মানে দেখো যে কেইবাটাও ৰাউণ্ড চলি থাকে যে সাপোজ এতিয়া মানে ফাইনেল ইণ্ডিয়া ভাৰ্চেছ সাউথ কোৰিয়া মানে কথা এটা কৈছো মই আমাৰ সিহঁতেও মাৰিলে আমাৰো মাৰিলে মানে এতিয়া ইণ্ডিয়া সাউথ কোৰিয়া বুলি ক'লে যেতিয়া খেল কেইজনে খেলে তিনজনে খেলিব তিনজন তেওঁলোকৰ তিনজন মানে আমাৰো তিনজন তাৰ মাজত ঠিক বুলছ আইট যি মানে হিট কৰিব পাৰিব তেওঁ বুলি নাই আপোনাৰ টাৰ্গেটখনতো আপোনাৰ পইণ্টছ থাকে চাৰ্কেল বনাই থাকিব আপুনি চাইছে হয়তো তো প্ৰত্যেকটা কালাৰত দুটাকে পইণ্ট থাকে হালধীয়াত 10-9 থাকে ৰঙাত 8-7 তাৰপিছত এনেকৈ কমি 1লৈকে আহে তো যোনটো টিমে হায়েষ্ট স্ক'ৰ কৰে সেইটো টিমটোক মানে ছাপ'জ আপুনি টিম ফাইটত বিশেষকৈ এটা প্লেয়াৰে দুডালকে কাৰ মাৰে তো দুডালকে 6ডাল কাৰ হয় তো 6ডালৰ ভিতৰত আউট অফ 60 যোনে হায়েষ্ট মাৰিব হয়তো 57, 59 বা 58 যিমানে মাৰে সেই টিমটোৱে 2 পইণ্ট পাব সেই সেটটো জিকিলে মানে সেই টিমটোৱে তো তেনেকৈ কৰোঁতে টিম ফাইটত যোনে প্ৰথমতে 5 পইণ্ট লয় আপুনি 2 পইণ্ট ল'লে যেনিবা আপুনি এটা টিম মই এটা টিম আপুনি 2 পইণ্ট ল'লে আপুনি আকৌ 2 পইণ্ট ল'লে 4 পইণ্ট ল'লে এতিয়া মোৰ 0 হৈ আছে মই আকৌ 2 পইণ্ট ল'লোঁ তাৰপিছত আপুনি যদি আৰু টাই হৈ যায় আমাৰ যেনিবা আপুনিও 57 মাৰিলে ময়ো 57 মাৰিলোঁ তেতিয়া আপোনাৰ 1 পইণ্ট পাব মই 1 পইণ্ট পাম আপোনাৰ 5 হৈ গ'ল মোৰ 3 হ'ল তেতিয়া আপুনি জিকি যাব মানে সেইটো তেনেকৈ জিকা হয় বহুত হিচাপ তোমাৰ মই এটা কথা কৈছোঁ তোমাৰ এইটো পিক টাইম তুমি আৰ্চাৰীটো তোমাৰ এইজটোৰ ক্ষেত্ৰত হয় এইটো মানে পিক টাইম তোমাৰ মূল লক্ষ্য কি খেলাৰ লক্ষ্য কিবা খেলাৰ প্ৰতি কিবা লক্ষ্য আছে হয় আপোনাৰ অলিম্পিকটোতো আপোনাৰ ফাইনেল হেৰি থাকেই কিন্তু তাৰ বাহিৰেও মোৰ চিনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত এটা এম আছে তাৰ কাৰণে তুমি কি ভাবা কি কৰিব লাগিব তাৰ কাৰণে আপুনি সেই হাৰ্ড ৱৰ্ক কৰি থাকিব লাগিব প্ৰেক্টিছ কৰি থাকিব লাগিব আচ্ছা তোমাৰ সেইটো বাৰু বুজি পালোঁ এটা কোৱাচোন তুমি এতিয়ালৈকে যিকেইটা মানে ইণ্টাৰনেশ্যনেল যিকেইটা মানে কৰিছা তুমি মানে হেৰি কৰিছা হয় ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছা 4বাৰ হয় 4 টাইমছ হয় এই 4 টাইমছৰ ভিতৰত তুমি খেলোতে তুমি একদম মানে টাৰ্গেটত তোমাৰ খুব ভাল কেতিয়া হৈছে আৰু খুব বেয়া কেতিয়া হৈছে খুব ভাল মোৰ এই আপোনাৰ পলেণ্ডতে হৈছিলে য'ত মেডেল পাইছিলে তুমি কেনেকৈ ভাল হৈছিলে কোৱাচোন ভাল মানে প্ৰথমতে কাৰ মাৰিলে তুমি 10 পইণ্ট পালা হয় তাৰপিছত মাৰিলে 8 পইণ্ট পালা মানে আপোনাৰ 8 পইণ্ট পাইছিলানে হয় 8ও পায় আপুনি 10ও পায় এইটো আপুনি নহয় মই কৈছোঁ যে ভাল তাতে হৈছিলে ভাল মানে কিমান ভাল হৈছিলে ভাল মানে এনেকুৱা হৈ গৈছিলে যেন মই আপোনাৰ এনেকুৱা থাকে ন 10 থাকে যেনিবা তো মই এনেকুৱা হৈ গৈছিলে মই ইমান কনফিডেন্স আহি গৈছিলে কি মই মাৰিম আৰু মাৰিছো মানে 10 পাম তেনে আছে তেনেকুৱা কিন্তু কেতিয়াবা অকমান 9ত আহি যায় হয় 9ত আহি যায় কিন্তু ইমান বেয়া নহয় মানে আপোনাৰ কনফিডেন্স লেভেলটো ভাল হৈ থাকে কি কাৰণত সেইটো মাৰোতে নিজে আহেগে আৰু আপুনি ইমান একো নাই তেনেকুৱা প্ৰেক্টিছ যিটো হিচাপত কৰে প্ৰেক্টিছত যেনেকুৱা কৰে সেইটো হিচাপত আপোনাৰ অন গ্ৰাউণ্ড মানে কনফিডেন্সটো বাঢ়িব পাৰে তো প্ৰেক্টিছটোতো ঠিকেই আছিলে মই যেতিয়া ইণ্ডিয়া কেম্পত আছিলোঁ তাৰপিছত তাত যোৱাৰ পিছতো মাৰি মানে এনেকুৱা হৈ গৈছিলে ফৰ্ম আহি যায় আৰু 1 পইণ্টত পিক আহি যায় তেনেকুৱা হৈ গৈছিলে আৰু এই ফৰ্মটো বৰ সাংঘাতিক শব্দ নহয় হয় হয় আৰু বেয়া কেতিয়া কৰিছা বেয়া মানে খুব বেয়া হৈছে একদম মানে তুমি একদম ৱৰ্ষ্ট মাৰিছা আৰু এনেকুৱা তুমি নিজৰ খং উঠি যায় নিজৰ খং উঠি গ'লি নহয় তুমি ভাবিছা 10 পাম তুমি গৈ পেলাই ধৰিলা কি লয়েষ্ট কিমান পইণ্ট পাইছা তুমি লয়েষ্ট মানে তেনেকেতো একো নাই আপোনাৰ 6-7 মই 2019ত খেলোতে যেনিবা আমাৰ 720 পইণ্ট হয় টোটেল দুটা স্কৰিঙৰ মিলাই তো তেতিয়া মই 630 নে কিমান মাৰিছিলোঁ সেইটো 70 মিটাৰ আছিলে তাৰপিছত বাকী দুটা 60 মিটাৰ আছিলে আৰু 2022ত যোনটো খেলিলোঁ সেইটো 70 মিটাৰ আছিলে তো
19ত 30 আছিলে তাৰপিছত 22ত আপোনাৰ 653 আছিলে স্ক'ৰটো সেইটো বছৰ হিচাপতো ঠিকে আছিলে কিন্তু মোৰ চেল্ফ মানে ছেটিছফেকশ্যন লেভেলটো মোৰ কম আছিলে 2022ত যিমানটো মোৰ স্ক'ৰ লাগিলে মানে প্ৰেক্টিছতো সিমানেই লাগি আছিলে বাট তথাপিও আৰু অলপ ভাল কৰিব পাৰিলোঁ হয় নেকি তেনেকুৱা লাগিছিলে আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰে নেকি খোৱা মানে আপোনাৰ আমাৰ ডায়েটটোতো তাত নিউট্ৰিচনিষ্ট আছে তো আমাৰ একো দিগদাৰ নহয় তেখেতৰ হিচাপতে খানা বনাই সদায় ডেইলি আৰু বাহিৰত গ'লে যোনখিনি ভেজ থাকে তেখেতৰহে অলপ দিগদাৰ হয় তুমিতো নন ভেজ মানুহ তোমাৰ কোনো প্ৰব্লেম নহয় নহয় নাই খোৱাটো এটা ফেক্টৰ হয় বহুত মই দেখিছোঁ নেশ্যনেল যিবিলাক যায় এতিয়া উপায় নাপায় কিছুমানটো ৰান্ধনি লৈ যায় নহয় যা তা কিবা কিবি খাব খাওঁতে কিবা পেটটো কামুৰি ধৰিলে মানে এইবিলাক খোৱাৰ অভ্যাস নাই নহয় কিবা পেটটো পাৰফৰ্মেঞ্চ দিব নোৱাৰে মই বেলেগ খেলৰ কথা কৈ আছোঁ দেই বেলেগ খেলৰ বহুতে সেইকাৰণে ৰান্ধনি লৈ যায় বোলে টিম লৈ গ'লো ৰান্ধনি লৈ যাওঁ অসমৰ পৰা একদম নিজৰ মতে ৰান্ধিব খাব তেতিয়া কোনো প্ৰব্লেম নাই আমাৰ যিটো স্বাভাৱিক যিটো খানাটো কিছুমান ফেক্টৰ হয় কিন্তু মই দেখিছোঁ এটা টাইমত যদি চবেতো আৰু মানে ইমান নাজানে নহয় গোটেই কথাবিলাক আৰু এইবিলাক চিনি নাপায় এইবিলাক এনেকুৱা খাদ্য কিবা কিবি এইবিলাক ভালো নাপায় নাই এইটো গম পালোঁ যে তুমি ৱৰ্ল্ড চেম্পিয়নশ্বিপ কৰিবা চব মানে প্ৰত্যেক প্লেয়াৰৰ এটা টাৰ্গেট থাকেই অলিম্পিক আজি আৰু এইটো আমাৰ লাভলি নাইটো আৰু সপোনটো আৰু বেছি ওচৰলৈ সপোনটো ওচৰলৈ লৈ আহিলে নেকি আমি ভবা নাছিলোঁ লাভলি নাই এনেকৈ অলিম্পিকত মেডেল পাব বক্সিঙত ওমেন্স বক্সিঙত সেইটোৱে আমাৰ চব প্লেয়াৰকে মনটো ডেফিনেটলি অসমৰ কিবা এটা হ'লে মানে অসমীয়া হিচাপে তোমাৰো আনন্দ লাগিব ডেফিনেটলি এইটো এনেই বাহিৰততো এনেকৈ অসমটো জংঘলৰ দেশ এনেকৈ বাহিৰত কয়নে অসম তেনেকুৱা বুলিতো নকয় এনে নাই পুনে আৰ্মি চিটিৰো এটা হেৰি আছে তাত বাৰু নকয় এনেইতো অলপ কিবা কিবি এইবিলাক সেই আপোনাৰ হেৰি চাইনিজ বুলি দিয়ে আৰু কিছুমানে চাইনিজ বিশাল চাইনিজ নাই মোকতো নকয় মানে এনে নৰ্থ ইষ্ট গোটেইখিনি অলপ তেনেকুৱাই ন হয়তো দেখা সেইকাৰণে চাইনিজ এই কথাটো এতিয়াও আছে ন হয় কিছুমান জেগাত কয় অলপ মানে এনে লগৰখিনিয়ে ধেমালিতে কয় বাৰু কিন্তু ফৰ ইউৰ ইনফৰমেশ্যন মই কৈছোঁ 2007ত তুমিতো মানে কিমান সৰু মানে আৰু বগাই আছিলা ইয়াত যেতিয়া নেশ্যনেল গেমছ হয় প্ৰথমবাৰ যেতিয়া বাহিৰৰ প্লেয়াৰবিলাক আহি পেলাই অসমটো দেখি পেলাই সিহঁতৰ এটা বহুতৰ চকু মুকলি হয় তাৰমানে অসমটো এনেকুৱাহে নেকি হাৰিয়ালি সিহঁতে খুব ভাল পাইছে কিছুমানে মানে আৰে চাৰি তোৰ হাৰিয়ালি মানে সেউজীয়া আমি সেইটো নিজে প্ৰত্যক্ষ কৰিছোঁ সেই সময়ত তাৰ পিছৰ পৰা অকণমান চেঞ্জ হৈছে চিনেৰিটো যে অসমতো মানুহ থাকে ইয়াতো যে খেলে ইয়াতো এনেকুৱা হেৰি আছে তো আমি কথা এনেই পাতি থাকিব পাৰি কিন্তু ইমান আৰু মূল কথাখিনি পাতিলোঁ তুমি আমাক এইখিনি বুজালা যে তুমি কিটো পৰিৱেশৰ পৰা তুমি ওলাই আহিলা আৰু তোমাৰ ঘৰখনক আমি প্ৰশংসা কৰিবই লাগিব যিখন ঘৰৰ পৰা ৰেছলিং চুইমিং আৰ্চাৰী বাপৰে বাপ মাই মাষ্টাৰ্ছ আচ্ছা যে কি নহওক এইটো প্ৰশংসা কৰিবই লাগিব কিটো পৰিৱেশৰ পৰা তুমি আহিলা দ্বিতীয় কথা তুমি এতিয়া বৰ্তমান মানে চাইৰ আণ্ডাৰত যে পুনেৰ পৰা তালৈ চিফ্ট কৰিছা হাৰিয়ানাৰ সোণেপতালে তাৰপিছত এতিয়া তুমি আমাক বুজালা যে আৰ্চাৰীটো কম্পাউণ্ড ৰিকাৰ মোটামুটি ইণ্ডিয়ান ৰাউণ্ড আমি অলপ হেৰি তোমাক আগলৈ মানে হেৰি কৰিম আমি ডেফিনেটলি শুভেচ্ছা জনাম আৰু নাম কৰা তোমাৰ নামটো যেতিয়া পোলেণ্ডত তুমি যেতিয়া মেডেল মাৰিছা তোমাৰ নামটো ফটকে পালো নহয় এইটো কোৰ ল'ৰা আৰু মানে এনেকুৱা লাগি যায় নহয় আমি ইমান আমিতো আৰু চব খেলতে কোৰ বিৰাট কোহলি যশস্বী জয়ছোৱাল কোৰ কি কৰি থাকো তাৰ মাজত যেতিয়া এটা কিবা বিশাল চাংমাই কিবা পোলেণ্ডত মানে বস্তুটো অলপ দিগদাৰ লাগে কোৰ ল'ৰা তাৰপিছত পম খেদি গম পালো যে তেওঁ গোলাঘাট জিলাৰ বোকাখাটৰ ল'ৰা য'ত পেৰা পায় বোকাখাটত আকৌ উমা চেত্ৰীও বোকাখাটৰ জানো নাজানো এই কান্ধলি মাৰি এই ভিতৰ ফালে ক্ৰিকেট ওমেন্স ক্ৰিকেট তাইও আগবাঢ়ি আছে বোকাখাটৰে সন্তান নহয় তুমিও উমা চেত্ৰী আৰু কোন আছে নাজানো আৰু খেলত আৰু মানে আছেই বিক্ৰমটো আছেই তোমালোক দুটাতো আছেই উমা চেত্ৰীও আছে তাই ওমেন্স ক্ৰিকেটৰ আৰু কোনোবা আছে নেকি
আৰু তো বিশেষকৈ মই ইমান চিনি নাপাওঁ আৰু তুমি বাৰু তুমিতো বেছিভাগ বাহিৰতে থকা হয় আপোনাৰ বাহিৰতে থকা হয় আচ্ছা এই পুনে ইনষ্টিটিউট তুমি অসমীয়া ল'ৰাটো কেইবাটাও পাইছিলা টুটু মেমেটো ক'বলৈ হয় হয় আৰু এতিয়া তাততো নাপাব চাগে ইমান নাথাকিব চাগে তাত এই আপোনাৰ গুৱাহাটীৰে ছোৱালীজনী আছে মোৰ লগৰ এজনী ভণ্টি হয় আৰ্চাৰীৰে কি নাম আনিছা দাস আচ্ছা আৰু নাই চাগে হয় নেকি হয় তাততো অলপ দিগদাৰ হ'ব নাই একো নাই এতিয়া চলি আৰু ইমান বছৰ চলিলে আৰ্মি ইনষ্টিটিউটত আৰু ল'ৰা আৰু ক'ত আৰু তুমি কি কেয়াৰ কৰিবলৈ আছে তাতেতো গোটেই আৰ্মি ভগা হে যে কি নহওক লাষ্টত তুমি আমাৰ যিখিনি আৰ্চাৰী এতিয়াতো অসমত তোমাক মই ফৰ ইয়ৰ ইনফৰমেশ্যন মই জানো অসমৰ আৰ্চাৰীটোতে চেঞ্জ হ'বলৈ গৈ আছে হে অসমৰ আৰ্চাৰীৰ ক্ষেত্ৰত অসমৰ আমাৰ ডিজিপি আমাৰ জিপি সিং তেওঁ অসম আৰ্চাৰীৰ প্ৰেচিডেণ্ট হিচাপে তেওঁ লৈছে যেতিয়া অসম আৰক্ষীৰ শিক্ষক বিষয়াজনে যেতিয়া এটা এছ'চিয়েশ্যনৰ দায়িত্ব লৈছে ডেফিনেটলি আমি আশা কৰিম যে অসমৰ আৰ্চাৰীটো ভাল হ'ব আৰু তুমিও আশা কৰিবা এইটো মই তোমাক জনাই থলো তুমি জানা নাজানো মই নাজানো এইটো জনাই থলো আমাৰ আৰ্চাৰীটো ভাল হ'ব আৰু তুমি এনেকৈ কি তোমাৰ য়াং কোনোবাই যদি আৰ্চাৰী খেলিব বিচাৰে তেওঁলোকক কি ক'বা তেওঁলোকৰ প্ৰতি তোমাৰ কিবা ক'বা অসমত আমাৰ ইমানটো বিশেষকৈ আৰ্চাৰীটো হেৰি নহয় ফেমাছ কাইণ্ড অফ মানে গুৱাহাটী ফালেতো আপোনাৰ আছে আৰু আপোনাৰ চাবুৱাত আছে বাকী গোলাঘাট ডিষ্ট্ৰিক্টত নাই যোৰহাটত নাই ক'তো একো নাই তো মানুহে গম পোৱা নহয় ইমান তো সেইকাৰণে খেলাও নহয় ইমান সেইকাৰণে ল'ৰা ছোৱালীও বহুত কম তো এনেকৈ জেগাই জেগাই আৰম্ভ কৰিলে ভাল আৰু কিন্তু ঠিক মানে তুমিও লগ বিচৰা আৰু উঠি আহক হয় জানো এনেই তুমি নেশ্যনেল লেভেলত তোমাৰ শত্ৰু কোন এনিমি শত্ৰু মানে সেইটো শত্ৰু নহয় তুমি কাৰ লগত কম্পিট হয় তোমাৰ ক'ৰ ল'ৰা ঝাৰখণ্ড নাই তেনেকুৱা বুলি একো নাই আপোনাৰ গোটেই ইণ্ডিয়াৰ লগতে হয় আপোনাৰ একো ডিচাইড নাথাকে যে সেইটো হ'ব বা এইটো হ'ব তথাপি ইণ্ডিয়াৰ ভিতৰত ক'ৰ ঝাৰখণ্ড ল'ৰা ভাল ঝাৰখণ্ডতো ভাল আৰু কিন্তু হাৰিয়ানা ভাল দিল্লী মহাৰাষ্ট্ৰ সেইফালে ভাল নৰ্থ ইষ্টৰ ফালেহে কম আছে অলপ আৰ্চাৰী প্লেয়াৰ কিয় নাগালেণ্ডৰ আছে কিন্তু মানে সেই লেভেলটোত নাই মানে অলপ সেই আপোনাৰ দিল্লী হাৰিয়ানা তেহেঁতৰ হিচাপত অলপ মানে কমেই আৰু বেছিকৈ হেৰি প্লেয়াৰ্ছো নাই সেইকাৰণে বেছি প্লেয়াৰো নাহে বাট তেহেঁতৰ ফালেতো ফাইট বহুত হয় তো বাছি আপুনি ভালকেইটাহে আহিব তেহেঁতৰ তেনেকুৱা তুমি এনেই আৰ্চাৰীটো কৰা আৰ্চাৰীৰ লগত তুমি কিবা ফিজিকেল এক্টিভিটিজ কিবা কৰা হয় ফিজিকেল কৰা হয় হয় কি কৰা জিম কৰা জিমো কৰা হয় ৰানিঙো কৰা হয় এইবিলাক কৰিব লগা হয় এইবিলাক ইয়ৰ ডেইলি ৰুটিনৰ ভিতৰতে কৰে ঠিক আছে ভাল লাগিলে তুমি অন দা ৱে কাইলৈ তুমি গুচি যাবা ফ্লাইট কেইটাত আছে কাইলৈ 5:45 ৰাতিপুৱা ঠিক আছে বিশাল চাংমাই ভাল লাগিল তোমাক এজন আন্তঃৰাষ্ট্ৰীয় পদকধাৰী আৰ্চাৰী খেলুৱৈ মানে তীৰন্দাজ ধনুৰ্বিদ বঢ়িয়া এইখিনি আমি তেওঁ আপকামিং নিঃসন্দেহে তেওঁ আজি এতিয়ালৈকে জুনিয়ৰ এইবাৰ লাষ্ট নহয় এইবাৰ জুনিয়ৰ খেলিব তাৰপিছতে তেওঁ ছিনিয়ৰত সোমাব তোমাৰ ভৱিষ্যতৰ তোমাৰ যিটো সপোন যিটো লাভলীনাহঁতে হিমা দাসেও কিন্তু এটা আনি দিছিলে দেই গম পাওঁ যেতিয়া ওচৰ চপাই ৱৰ্ল্ড মানে অলিম্পিক এইবিলাক আমাৰ কাৰণে বহুত দূৰত আছিলে কিছুদিনৰ আগলৈকে এতিয়া অলপ যেন ওচৰ লাগে যে তোমাৰ সপোন বাস্তৱত পৰিণত হওক আমি এইখিনিতো কমেই আৰু ইমানকে কৈ মই অলিম্পিয়া স্পৰ্টছৰ মুখ্য সম্পাদক উদয় বৰগোহাঁয়ে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱ দাসৰ সহযোগত এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ